সকলোকে জনাইছোঁ আমাৰ চেনেলটোলৈ স্বাগতম। এতিয়া বৰ্তমান আজি বতৰ খুব ধুনীয়া, যিহেতু গম পাইছে আজি মানে এফালে ওলাই আহিছোঁ। আজি স্কুলৰ কামত ওলাই আহিছোঁ। গাড়ী লৈ আমি ককাইদেউ এজন আহিছে পৰমাত দা, যিহেতু সকলোৰে পৰিচিত, ভাওনাৰ লগত সদায় জড়িত। আৰু ময়ো আহিছোঁ লগত, আজি গাড়ী লৈ আহিছোঁ। সকলো শিশুকে দেখুৱাম আমাৰ অঞ্চলৰে এখন খুব ধুনীয়া ঠাই, সেই হৈছে শান্তি আশ্ৰম, আৰু তালৈ ওলাই আহিছোঁ। গতিকে ব'লক আমি সেই পৰিৱেশ আৰম্ভ কৰাৰ লগতে ইয়াৰ পৰা ভিডিঅ'টো নাই ইয়াৰ পৰা ষ্টাৰ্ট কৰি পেলাইছোঁ, এইকাৰণে যে ৰাতিলৈ ভাওনা আছে গোগামুখ, আৰু ইয়াৰ পিছতে আমি গোগামুখলৈ যাত্ৰা কৰিম। ব'লক আমি আৰু মৰমৰ শান্তি আশ্ৰমখন আপোনাক অলপ দেখুৱাই দিওঁ, পৰিৱেশন কৰাই দিওঁ। জ্ঞান যাত্ৰা, জৈৱ বৈচিত্ৰ্যৰ তথ্যৰ সন্ধান। আমাৰ পৰমাত দা আহিছে, দুজন আহিছে আজি ৰাতিটো পানী খতি কৰি দুখন গাড়ী লৈ আহিছোঁ। ব'লক ধুনীয়াকৈ। এই হৈছে আমাৰ যোৰহাট অঞ্চলৰ জিলিকি থকা, আচলতে সদূৰ দূৰণিৰ পৰা জিলিকি থকা হৈছে শান্তি আশ্ৰম। আৰু এই মন্দিৰ আচলতে অযোধ্যা মন্দিৰৰ তুলনাত কোনো গুণেই কম নহয়। আচলতে দেখিছে এটা সুন্দৰ পৰিৱেশ। বহুত লোক আচলতে ইয়ালৈ এতিয়াও পৰিৱেশন কৰিবলৈ অহা নাই, যিহেতু এই অঞ্চলত এনেকুৱা ভাগ মন্দিৰ আচলতে থকাটো আমাৰ বাবে সৌভাগ্যৱান। আচলতে আমাৰ নিচেই কাষতে, আমাৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত হ'ব এই শান্তি আশ্ৰম, যিহেতু ইয়াত বহুত দূৰৰ পৰা আহি, বিদেশৰ পৰা আহি অসংখ্যক লোকে ইয়াত বসবাস কৰি, খেতিকে আৰম্ভ কৰি বহুতো শস্য ইয়াত কৰিছে। আপোনালোকক দেখুৱাম কেনেকুৱা ধৰণৰ আচলতে পৰিৱেশ, আপোনালোকে নিজেও আচলতে উপলব্ধি কৰিব পাৰিব। এই বছৰ আচলতে ইয়াতে কৰিছে অকল নাৰ্জী ফুল, প্ৰতি বছৰ ইয়াত বেলেগ বেলেগ ফুল হয়, যিহেতু এয়া দেখিছে ইয়াত আহি মানে ল'ৰা ছোৱালীখিনিয়ে ইয়াত দেখিলে যে নেতিবালে সুন্দৰ পৰিৱেশ। তেওঁলোকে আচলতে টাউনৰ অঞ্চলৰ পৰা কিছু লোক আহিছে, আৰু এইগৰাকী বাইদেউ হৈছে গুৱাহাটী, যিহেতু ইয়াতে কৰ্মৰত ব্যস্ত হৈ আছে, যিহেতু খুব ধুনীয়াকৈ আনন্দ উপভোগ কৰিছে। আৰু এই পৰিৱেশ আচলতে সুবৰ্ণ পৰিৱেশ, ইয়াত আচলতে কোনো ভেজাল নাই। ইয়াত এটা মানে খুব নিভাঁজ পৰিৱেশ দেখিছে, এভাগী সুন্দৰ মন্দিৰ সৈতে এটা সুন্দৰ পৰিৱেশ, আৰু জিলিকি পৰিছে। আমাৰ পৰমাত্মাই খুব ধুনীয়াকৈ সকলো বুজাই দিছে, যিহেতু আমি খুব ওচৰৰ মানুহ আৰু ইয়াৰ বিষয়ে খুব ভালদৰে জানো, দেখিছে। আৰু সেইবাবে আমি গোলত মানে খুব ভাল পাইছে, এইকাৰণে যে তেওঁলোকক খুব ধুনীয়াকৈ বুজাই বঢ়াই দিব পাৰিলোঁ, পৰিৱেশটোৰ কথা ক'লোঁ ধুনীয়াকৈ। আৰু ল'ৰা ছোৱালীখিনিও খুব ভাল পালে, তেওঁলোককো খুব উৎসাহ প্ৰদান কৰিলে যে পিছলৈ আহিবা। ইয়াত আচলতে প্ৰতি বছৰে এভাগী বিৰাট ডাঙৰ যজ্ঞ আয়োজন কৰে, আৰু ইয়াত লক্ষাধিক মানুহ ইয়াত আহি পেলাই উপস্থিত হয়, আৰু খুব সুন্দৰকৈ এভাগী কাষতে পুখুৰী আছে, যিহেতু আজিৰ পৰা প্ৰায় 2 বছৰমানৰ আগত খুব পানী হৈছিল ইয়াত, যিহেতু ব্ৰহ্মপুত্ৰ নদীখন নিচেই কাষতে। গতিকে ইয়াত পানীৰ পৰা ইয়াত পানী সোমালত গোটেই মাছখিনি ইয়াত ডাঙৰ মাছখিনি ওলাই গ'ল, আৰু ইয়াৰ পৰা বিক্ৰী কৰাও হয় যথেষ্ট মাছ। গতিকে এইবাৰ যজ্ঞৰ কাৰণে ধুনীয়াকৈ খুব পুখুৰীভাগ নতুন ৰূপ দিবলৈ চেষ্টা কৰিছে। 4 চুকত 4টি মন্দিৰ দিছে, তাৰ লগতে 4খন গেট হৈছে, আৰু ল'ৰা ছোৱালীখিনিয়ে খুব ধুনীয়াকৈ উপভোগ কৰিবলৈ পালে। এয়ে হৈছে এখন জাৰ্চি ফাৰ্ম, আৰু ইয়াতেই বহুতখিনি জাৰ্চি গাই। আমাৰ এই নদী কাষৰীয়া অঞ্চলত নাই কি আপোনালোকে দেখিবলৈ পাইছে। এইখিনি গোটেইখিনি জাৰ্চি গাই দেখিছে, আপুনি দেখিবলৈ পাইছে, চৰি আছে, যিহেতু বহুতখিনি গাখীৰ উৎপাদন কৰে। তেওঁলোকে পাচলি বিচাৰি আছিলে, কিন্তু এতিয়া ছিঙিব পৰাৰ পৰিস্থিতিত নাই, যিহেতু সৰু সৰু হৈ আছে বুলি ক'লে। সেইটো কাৰণে তেওঁলোকে দিবলৈ দুদিনমানৰ পিছত ল'বলৈ ক'লে, আৰু তাৰপিছত আমি অলপ ফটো মাৰি লওঁ তেওঁলোকে। আকৌ পুনৰবাৰ সেই গোটেই পৰিৱেশ ভ্ৰমণ কৰি পেলাই তাৰপিছত দেখিলোঁ ব্ৰহ্মপুত্ৰৰ পাৰ, নদী পাৰটো অলপ ভ্ৰমণ কৰি যাওঁ, যিহেতু ল'ৰা ছোৱালীখিনি চাবলৈ খুব হাবিয়া হৈ আছিল। সেইটো গতিকে বাইদেউহঁতেও দেখা নাছিলে আচলতে, সেইটোকে নদীখনৰ কাষ পালোহি।
খুব ধুনীয়াকৈ ফূৰ্তি পাইছে যেন দেখিছে সকলোৱে এজন এজনকৈ আহি আছে এই পৰিৱেশ আচলতে কোনো পৰিৱেশৰ লগতে নিমিলে ব্ৰহ্মপুত্ৰ কাষৰীয়া অঞ্চলখিনি আচলতে মানুহখিনি খুব ধুনীয়াকৈ জীৱিকা নিৰ্বাহ কৰি আছে খেতি বাতি কৰি পেলাই আৰু ইয়াতে আপুনি জানুৱাৰী মাহত নতুন বছৰত যেতিয়া আহিব ইয়াতে ঠাই নাপাব ক'তো অকণো জেগাও নাপাব ইমানেই পিকনিক খাবলৈ মানুহ আৰু এই পৰিৱেশ দৰ্শন কৰিবলৈ মানুহ আহে যে আপুনি বিচুতি খাব আচলতে আহিব সকলো আহিবই এই শান্তি আশ্ৰমৰ পৰিৱেশ এবাৰ দৰ্শন কৰি যাবহি যদি ভাল লাগিছে ভিডিঅ'টো সকলোৱে চাব কি ঘাঁহ বুটলিছে যে কেলে পিঠা দিছে দেই কেনেকুৱা লাগিলে ভাল লাগিছে ঘাঁহ কোনে কোনে নিছে কালে নিছে মজা আজি কিন্তু বাইদেউ ইহঁতক সুধিব আকৌ ক'ত কি হৈছে শুনিছে না বাইদেউ অঁ ৰিপৰ্ট বনাবলৈ পাৰিবা নে মনত আছে নেকি কি মনত নাহিলে মোলৈ ফোন এটা কৰি দিবা মোক কৈ দিম বাৰু দেই শেষত সকলোকে দেখুৱাই মেলি ধুনীয়াকৈ বুজাই বহাই বাইদেউসকলেও ধুনীয়াকৈ দেখুৱাই দিলে গোটেই পৰিৱেশটো সুন্দৰভাৱে তেওঁলোকক প্ৰদৰ্শন কৰালোঁ আৰু ঘৰাঘৰি যাব হ'ল যিহেতু সময় ক্ষণ লাহে লাহে উকলি আহিছে ব'লক গতিকে গৈ থাকোঁ আৰু তেওঁলোকক কিবা কিবি এটা খুৱাই লৈ লাহেকৈ আকৌ স্কুলৰ দিশে গৈ থাকিম যদি ভাল লাগিছে সকলোৱে ভিডিঅ'টো চাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনাৰ ল'ৰা ছোৱালীকো এনেকুৱা এটা পৰিৱেশ দেখুৱাব বুলি আশা কৰি আজি ব'লক ভিডিঅ'টো ইমানতে সমাপ্ত কৰি পেলাওঁ গুৱাহাটীৰ পৰা আহি আমাৰ এইফালে কেনেকুৱা দেখিছে বহুত ভাল লাগিছে ঘৰ এটা বনাব নি এইফালে ইয়াতে চাই অলপ মাটি যদি ট্ৰেন্সফাৰ নাপাওঁ ইয়াতে থাকিম আৰু এইফালে থাকিলে বৰ কষ্ট পাব নহয় একো নাই এচি নল'লে হ'ব ছাৰ আপুনি কেইবাৰ আহিলে দুবাৰ প্ৰথমবাৰ ভাল লাগি গ'ল মানে মজা তেনেকৈ ভিডিঅ' এটা কৰি দিছোঁ